জয় হিন্দ বন্ধুসকল, কি খবৰ? আপোনালোক সকলোৱে নিশ্চয় ভালে আছে। পোনপ্ৰথমে মই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ এপি প্ৰিয়ংকা চাবলৈ স্বাগতম জনাইছোঁ। যিহেতু এতিয়া সকলোৱে অসম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, সেইটো সকলোৱে 1টা ষ্টেপ পাৰ হৈ গ'ল, বাকী আৰু 2টা ষ্টেপ বাকী আছে। তাৰ কাৰণে হয়তো বহুতে যোনসকলে কম নম্বৰ পাইছিলে ফিজিকেলত, তেওঁলোকৰ চাগে মনটোৰ অলপ কুৱেশ্যন হৈ আছে যে আমাৰ ৰিটেনৰ কাৰণে নাম আহিবনে নাহে। তালৈ বহুতে বহুত কুৱেশ্যন কৰি আছে বা সকলোৱে টেনশ্যনো হৈ আছে যে মই ইমান কম নম্বৰ পালোঁ, মোৰ নাম আহিবনে নাহে ৰিটেনত। সেইকাৰণে বহুতে নপঢ়াকৈ ৰখি গৈছে। মই তেখেতলোকক কৈছোঁ আপোনালোকে পঢ়ি থাকক, যিহেতু আপোনালোকে পঢ়াটো বাদ নিদিব। যিহেতু সকলোৱে গমেই পাইছে যোৱাকালি SSC এক্সামৰ আপোনাৰ ৰিজাল্ট দিছে, তাতে আমাৰ অসমৰ বহুত কেণ্ডিডেটে কোৱালিফাই কৰিছে, অলৰেডি চাকৰি পাইছে আৰু কমেও 3000মান কেণ্ডিডেটে চাগে চাকৰি পাইছে। তাতে যদি অসম পুলিচত ফিজিকেলত ভাল নম্বৰ পাই থাকে, যদি 1000 কেণ্ডিডেটো সোমাই গৈছে, তেওঁলোকতো গুচি যাব। তেওঁলোকে এটা চাকৰি পাইছে, যিহেতু ইয়াতে অসম পুলিচৰ আকৌ ৰিটেন দিয়াম বুলি তেওঁলোক ৰখি নাথাকে। সেয়াকে আপোনালোকক কৈছোঁ, সেই তেওঁলোক যে 1000 কেণ্ডিডেট গুচি যাব, সেই 1000 বস্তু আপোনালোকৰ কাৰণে ৰখি যাব। আপোনালোক যোনসকলে কম নম্বৰ পাই থৈছে, তেওঁলোকৰ যদি নামটো যদি ৰিটেনৰ কাৰণে আহি যায়, যদি আপোনালোকে ভালদৰে ৰিটেনত যদি ভাল নাম্বাৰ উঠাব পাৰে, পোষ্টটো আপোনাৰে হৈ যাব। আপুনি সেইকাৰণে মই কৈছোঁ, আপুনি ৰখি নাথাকিব, নপঢ়াকৈ ৰখি নাথাকিব, আপুনি সকলোৱে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। যিহেতু এতিয়া 1000 পোষ্ট 1500 পোষ্ট আপোনালোকৰ কাৰণে ৰখি যাব। যদি ইমানখিনি কেণ্ডিডেট এতিয়া SSC চাকৰি পাইছে, তেওঁলোক গুচি যাব, ইমানখিনি পোষ্ট আপোনালোকৰ কাৰণে থাকি যাব। আপোনালোকে সেই পোষ্টটো ল'বৰ কাৰণে চেষ্টা কৰক। আপোনালোকে মন মাৰি বা নপঢ়াকৈ বহি থাকিব, মই কম নম্বৰ পাইছোঁ বা ফিজিকেলত বহুত নম্বৰ পাব লাগিব ৰিটেনত, মই ইমানখিনি কৰিব নোৱাৰিম। আপোনালোকে যোনসকলে ফিজিকেলত কম নম্বৰ পাইছে, তেওঁলোকো পঢ়ি থাকক। যদি ৰিটেনৰ কাৰণে আপোনালোকৰ নামটো আহি যায়, আপোনালোকে যদি এটা ভাল নম্বৰ উঠাব পাৰে, আপোনালোকৰ চাকৰি কনফাৰ্ম। যিহেতু আপোনালোকৰ এতিয়া আৰু 2টা ষ্টেপ বাকী আছে। যদি আপোনালোকৰ এতিয়া ইমানখিনি কেণ্ডিডেট গুচি যাব, চাকৰি পাইছে যিহেতু SSC বাকী আপোনালোকৰ কাৰণে ৰখি গ'ল, সেইখিনি আপোনালোকে ভালদৰে যদি প্ৰিপেৰেশ্যন কৰি পেলাই যদি ভালদৰে পৰীক্ষা দিয়ে, নিশ্চয় আপোনাৰ পোষ্টটো আপোনাৰে হ'ব। যদি এটা পোষ্ট লাগে, বহুতো পোষ্ট আছে, আপোনালোকে এটা পোষ্টৰ কাৰণে পঢ়ি আছে ইমান দিনা আৰু পঢ়ি থাকক। আৰু যিহেতু বহুতে কুৱেশ্যনো কৰি আছে যে PDF পঢ়ি বা হেণ্ডবুক পঢ়ি আমি ক্লিয়াৰ কৰিব পাৰিম নে নোৱাৰিম। তেখেতলোকক মই কওঁ, যিহেতু এটা অল আছামৰ ভিতৰত এটা কুৱেশ্যন হ'ব, যিহেতু আপুনি এখন হেণ্ডবুক লৈছে, ঠিকে আছে লওক, যিহেতু হেণ্ডবুকখনৰ পৰা আপোনালোকে গম পাব যে কেনেকুৱা পেটাৰ্ণৰ কুৱেশ্যন আহিব। আৰু আপোনালোকে PDF পঢ়িছে হয়, কিমান PDF পঢ়িছে, 1000 2000 3000 PDF পঢ়িছে, আপোনালোকে সেই 1000 2000 3000 ভিতৰত আপোনালোকৰ হয় 10টা কুৱেশ্যন কমন পৰিব। বাকীখিনি আপোনালোকে ক'ৰ পৰা পঢ়িব? আপোনালোকে পঢ়ক, কনচেপ্ট ৱাইজ আপোনালোকে ক্লিয়াৰ কৰি পঢ়ক। যিহেতু আপোনালোকৰ ইমানখিনি পঢ়ি আছে, আপোনালোকে ক্লাছ 8ৰ পৰা আপোনালোকে 10লৈকে আপোনালোকে কিতাপ পঢ়িব পাৰে, আৰু জানানে কিতাপ আছে, ইয়েৰবুক আছে, আছাম ইয়েৰবুক, সেইবোৰ আপোনালোকে পঢ়িব পাৰে। আৰু আজিকালি ধুনীয়া ইউটিউবত ধুনীয়া পঢ়ায়, কাৰেণ্ট এফেয়াৰ্ছ GK সকলো আপোনালোকে ইউটিউবত পাই যায়। আপোনালোকে সেইখিনি ইউটিউব চাই যাওক, আপোনালোকে বহি পেন লৈ লিখি যাওক, তাৰ পৰা আপোনালোকে পঢ়িব পাৰে। আৰু অকল যে হেণ্ডবুক এখন লৈছোঁ, সেইখন পঢ়ি মই পৰীক্ষা দিম, সেইটো কিন্তু সম্ভৱ নহয়। আপোনালোকে অকল হেণ্ডবুকখন পঢ়ি আপোনালোকে পৰীক্ষাত পাছ কৰিব নোৱাৰে। যিহেতু অসমৰ কুৱেশ্যন হয়, অসমৰ পৰীক্ষা হয়, অসমৰ কুৱেশ্যন আহিব, অসমৰ চাৰিসীমাটোৰ বিষয়ে আপোনালোকে জানিব লাগিব, অসমৰ চাৰিফালে ক'ত কি আছে সেইটো জানিব লাগিব। আপোনালোকে সেইবোৰ ভালদৰে পঢ়ক। আৰু যোন আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, আছাম হিষ্ট্ৰী আপোনালোকে ভালদৰে পঢ়ক। ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন আহিব পাৰে, ইমান কুৱেশ্যন নাহিলে, কিন্তু আছাম হিষ্ট্ৰী কুৱেশ্যন অলপ বেছি আহে। আৰু আজিকালি আহিলেও কমে 2-3টা কুৱেশ্যন আহে আছাম হিষ্ট্ৰীৰ পৰা, ইমানো বহুত বেছি নাহে বাৰু। আৰু আপোনালোকে মানে অসমৰ কথা মানে প্ৰায়ে জানিব লাগিব, 2-এটা কথা সকলো সাঙুৰি আহিব, 2-এটা কুৱেশ্যন আহিব, প্ৰায় সকলোৰ পৰা আহিব। মানে অকল এখন হেণ্ডবুকৰ পৰা আপোনালোকে সেইখিনি মানে যোনখিনি বস্তু অকল হেণ্ডবুকখনৰ ভিতৰতে সোমাই নাথাকে বা এটা PDFৰ ভিতৰতে আপোনালোকে সেইখিনি নাপায়। গতিকে আপোনালোকে চব বস্তু 1-2খন কিতাপ সকলোৰ পৰা কালেক্ট কৰি আপোনালোকে পঢ়ক, যোনখিনি আপোনালোকে অসমৰ চাৰিওফালে কথাবোৰ অলপ অলপ জানক, যাতে আপুনি ৰিটেনটো ক্লিয়াৰ কৰিব পাৰে। বাৰু আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। জয় হিন্দ।